আমাৰ 14 অক্টোবৰ তাৰিখে আমি প্ৰতিষ্ঠা দিৱস পালন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু আমি এই বুলিও সিদ্ধান্ত লৈছিলোঁ যে আমি 13 অক্টোবৰত আমাৰ যিখিনি নৰ্থ ইষ্টৰ আঞ্চলিক দল আছে, ৰিজনেল পাৰ্টি আছে, সেইসকলক লৈ আমি এখন কনফাৰেঞ্চ কৰাৰো কথা আছিলে। আৰু 14 অক্টোবৰ তাৰিখে আমি প্ৰায় 1 লাখ মানুহৰ সমাগম কৰি আমি সেই প্ৰতিষ্ঠা দিৱসৰ সেই ৰাজহুৱা সভাখন অনুষ্ঠিত কৰাৰ কথা আছিল। তাত আমাৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু বা বিভিন্ন তেনেধৰণৰ NDAত থকা যিসকল নেতা আছে সেইসকলক আমি ইয়াতে আঞ্চলিক দলৰ নেতা সেইসকলক আমন্ত্ৰণ কৰাৰ কথা আছিল। কিন্তু আমি জুবিন গাৰ্গৰ যিটো এটা আকস্মিক মৃত্যু হ'ল, যিটো এটা ৰহস্যৰ আৱৰ্তত থাকি যিটো এটা মৃত্যু হ'ল, সেই মৃত্যুৰ কাৰণেই তেওঁক আমি এই আমাৰ যিটো প্ৰতিষ্ঠা দিৱস আমি ধুমধামেৰে পালন কৰিব ওলাইছিলোঁ, আমি এতিয়া জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি এইটো অনুষ্টুপীয়াকৈ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সাময়িকভাৱে এইটো আমি একেবাৰে নহয়, সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ। আমি পৰৱৰ্তী সময়ত তাৰিখ এটা নিৰ্ধাৰণ কৰিম আৰু আমি এখন বৃহৎ গণসমাৱেশ আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি নিশ্চয় এটা ব্যৱস্থা গ্ৰহণ কৰিম আৰু এইটো আমাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে। গতিকে মই আশা ৰাখোঁ যে 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে আমি জুবিন গাৰ্গৰ বাবে আমি কিছু স্তিমিত হৈছোঁ, কিছু আমি হয়তো সেই ক্ষেত্ৰত তেখেতৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি ৰাইজে যি ন্যায় বিচাৰিছে, এই ক্ষেত্ৰত অসম গণ পৰিষদ দলেও এটা ন্যায় আমিও বিচাৰিছোঁ আৰু ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নাথাকোঁ আৰু সেইকাৰণে আমি 14 অক্টোবৰৰ প্ৰতিষ্ঠা দিৱস আমি অনুষ্টুপীয়াকৈ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাই, 26ৰ কাৰণেতো আমি আমাৰ দলীয়ভাৱে আমি ইতিমধ্যে কেতবোৰ ৰণকৌশল প্ৰস্তুত কৰিছোঁ, নকৰাকৈ থকা নাই, ৰণকৌশল প্ৰস্তুত কৰিছোঁ আৰু সেই ৰণকৌশল ভিত্তিত আমি আগবঢ়াৰ কাৰণে ইতিমধ্যে আমি চিন্তা চৰ্চাও নকৰা নহয়, আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু ইতিমধ্যে দলে যিহেতু 2026 চনৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত বিজেপিৰ লগতে মিত্ৰতা স্থাপন কৰি মিত্ৰজোঁটত থাকি নিৰ্বাচন খেলাৰ এটা ইতিমধ্যে আমাৰ দলে ইতিমধ্যে আনুষ্ঠানিকভাৱে এটা ঘোষণাও কৰিছে। গতিকে মই ভাবোঁ যে পৰৱৰ্তী সময়ত আমি আমাৰ বিজেপি নেতৃত্বৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়ত আমি কেনেভাৱে আগবাঢ়িম, এই কথাখিনিও কিন্তু পৰৱৰ্তী সময়ত নিৰ্ভৰ কৰিব। কাৰণ সেই কথাখিনি আমি আলোচনা কৰি বিশেষকৈ আসনৰ ভাগ বতৰা লৈয়ে আমাৰ নিশ্চয় এটা আলোচনা হ'ব আৰু সেই আলোচনা মৰ্মে নিশ্চয় আমি পৰৱৰ্তী সময়ত খোজ মিলাই আমি যাতে পৰৱৰ্তী সময়ত 2026 চনত আমি যাতে বিজেপিৰ নেতৃত্বত পুনৰ ক্ষমতাত অধিষ্ঠিত হ'ব পৰা যায়, তাৰ কাৰণে আমি নিশ্চয় প্ৰস্তুতি আমি কৰিম। চাওক, এতিয়া BTRৰ যিটো নিৰ্বাচন সেইটো এটা সুকীয়া কথা, সেইটো এটা আমি ধৰক এটা কথা তাত প্ৰতিপন্ন হৈছে যে আঞ্চলিক দলৰ প্ৰতি মানুহৰ মোহভংগ এতিয়াও হোৱা নাই। আঞ্চলিক দলক মানুহে বিচাৰে, জনসাধাৰণে বিচাৰে আৰু ইয়াৰ প্ৰমাণ BTR নিৰ্বাচনত আমি সকলোৱে দেখা পাইছোঁ। গতিকে BTR নিৰ্বাচনত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিহেতু তেখেতে ইতিমধ্যে গৰিষ্ঠ সংখ্যক আসন লাভ কৰি তেখেত ইতিমধ্যে CM পদত অধিষ্ঠিত হৈছে। গতিকে মই ভাবোঁ যে পৰৱৰ্তী সময়ত আঞ্চলিক দলৰ প্ৰাসংগিকতা অসমতো থাকিব, বিধানসভাতো থাকিব। গতিকে নিশ্চয় আমি পৰৱৰ্তী সময়ত কেনেধৰণে খোজ দিলে ভাল হয় সেই সম্পৰ্কত নিশ্চয় আলোচনা কৰি আমি পৰৱৰ্তী সময়ত কেতবোৰ হয়তো সিদ্ধান্ত ল'ব লাগিব, ৰণকৌশল আমি প্ৰস্তুত কৰিব লাগিব। সেইটোতো হয়ে। এতিয়া মই আগতেই কৈছোঁ যে আঞ্চলিক দলৰ প্ৰাসংগিকতা এতিয়াও আছে। অসমৰ জনসাধাৰণে আঞ্চলিক দলটোক এতিয়াও বিচাৰে, কিন্তু কথাটো হৈছে যে আমি কিছুমান কথা আমি নিশ্চয় জুকিয়াই চাব লাগিব, গোটেই দিশটো আমি নিশ্চয় চালি জাৰি চাব লাগিব। কাৰণ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম সম্প্ৰদায়ৰ মানুহ আছে।
ইয়াত অকল এটাই যে মানে সম্প্ৰদায়ৰ মানুহ আছে সেইটো নহয়। গতিকে বিভিন্ন সম্প্ৰদায়ৰ মানুহে অসমত বাস কৰে। গতিকে সকলোখিনি মানুহক আমি নিশ্চয় বিশ্বাসত লৈ আগবাঢ়িব লাগিব বা সকলো মানুহৰ যিখিনি আশা আকাংক্ষা সেইখিনি বাস্তৱত পূৰণ কৰাৰ কাৰণে আমি কি ধৰণৰ ভৱিষ্যতে অনাগত দিনত আমি কেনেধৰণে বিভিন্ন সম্প্ৰদায়ৰ হৈ আমি কাম কৰি যাম বা বিভিন্ন সম্প্ৰদায়ক একত্ৰিত কৰি আগবঢ়াই নিয়া যাব, সেই কথাবিলাকৰ ওপৰতো নিশ্চয় কিছু মানে গুৰুত্ব থাকিব। গতিকে গোটেই দি বিবেচনা কৰি আমি হয়তো পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰিব লাগিব। হয়, বিটিআৰত এটা সুকীয়া ৰিজাল্ট হয়তো পাইছে, কিন্তু সমগ্ৰ অসমত এতিয়া ৰাইজৰ যিটো এটা চিন্তাধাৰা, সেই চিন্তাধাৰাৰ লগত আমি খোজ মিলাই আগবাঢ়িব লাগিব। গতিকে আজি অতৰ্কিতে ক'ব নোৱাৰোঁ যে আমি আঞ্চলিক দলে আমি মানে যে কিবা এটা 2026 চনত নিজাববীয়াকৈ যে কিবা এটা কৰিম আজিৰ দিনটোত মই ক'ব নোৱাৰোঁ। চাওক, বিটিআৰৰ নিৰ্বাচনটো এটা সুকীয়া নিৰ্বাচন আমিও বিচাৰিছিলোঁ। আমি যদিও 3টা আসনত আমি মানে কেণ্ডিডেট দিছিলোঁ, কিন্তু আমি বিচাৰোঁ যে তাতে বড়ো জনগোষ্ঠীটোই যিহেতু ইতিমধ্যে তেওঁলোকে বিভিন্ন আন্দোলনৰ বাবে তেওঁলোকে আজি বিটিআৰৰ অট'নমাছ কাউন্সিলখন পাইছে। গতিকে তেওঁলোকে তেওঁলোকৰ যিটো এৰিয়া, তেওঁলোকৰ যিটো স্বায়ত্ব পৰিষদৰ এৰিয়া, সেই স্বায়ত্ব পৰিষদখন মই ভাবোঁ যে তেওঁলোকেই সেই স্বায়ত্ব পৰিষদ পৰিচালনা কৰাটো উচিত। আৰু সেই কথাটো মই আগতেও কৈছিলোঁ আৰু ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ স্বায়ত্ত শাসনখন দখল কৰিবৰ কাৰণে সক্ষম হৈছে, মই ধন্যবাদো দিছোঁ। কিন্তু সমগ্ৰ অসমৰ যিটো প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিটো আমি কিন্তু চাই ল'ব লাগিব। কাৰণ ইয়াৰ যিটো প্ৰতিচ্ছবি, ইয়াৰ যিটো জনগাঁথনি, এই জনগাঁথনিটো অলপ সুকীয়া। গতিকে গোটেই কথাবিলাক চাইহে আমি পৰৱৰ্তী সময়ত পদক্ষেপ ল'ব লাগিব।